ঢিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস নিৰ্বিকাৰ ঢিং আৰক্ষী ঢিঙত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে স্প্ৰে চোৰৰ সন্ত্ৰাস কিন্তু এই ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ঢিং আৰক্ষী আজি যোৱা নিশা ঢিং চাৰিআলিৰ জিতেন ভৰালী নামৰ লোকজনৰ ঘৰত দুৰ্বৃত্তৰ স্প্ৰে প্ৰয়োগ কৰি ঘৰৰ সকলোকে অচেতন কৰি লুটি নিয়ে ধন সম্পত্তিৰ লগতে অলংকাৰ পুৱাহে পৰিয়ালৰ লোকে খবৰ পাই অচেতন অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালটোৰ 6জনকৈ লোকক তাৰ পাছতে ততাতৈয়াকৈ 108ৰ সহায়ত আটাইকে ভৰ্তি কৰে ঢিং FRUত বৰ্তমান পৰিয়ালটোৰ আটাইকেইজন ঢিং FRUত চিকিৎসাধীন হৈ আছে দিনক দিনে বৃদ্ধি পোৱা স্প্ৰে চোৰৰ সন্ত্ৰাস আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে বৃহত্তৰ ঢিং অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ নিউজ ৰিপৰ্ট UNB নিউজ দেখা পোৱা গৈছে যে সঘনাই এনেকুৱা ঘটনা ঘটি আছে কি ক'ব কেনেকৈ দেখা পাইছে আপোনালোকে এনেকৈ মানে আমাৰতো ঘৰ আউনীআটীত আমাৰ নাতিজনীয়ে ৰাতিপুৱা 4:30 মানত ফোন কৰিছে আইতা হৈপীয়া মিছ মৰিণ আমিতো মই আৰু ল'ৰাটোৰ নাম হ'ল অংশমান দুইটা আহিলোঁ আহি পাই দেখিছোঁ ঘৰটো নিতাল তলা বন্ধ ছোৱালীজনীয়ে ফোন মাৰোঁ তাই কান্দি কান্দি ফোন কৰে ধৰে কোনেও ক'ব নোৱাৰে মায়ে ক'ব নোৱাৰে তাৰপিছত বোলো কি হ'ব ল'ৰাটোৱে ৱাল বগাই আহি পিছফালেদি গ'ল দেখিছে দৰ্জা ভাঙা তাৰপিছত সি ওলাই আহি মোক ক'লে মায়ে স্প্ৰে মাৰিছে কাৰণ গোটেইবোৰ বমি কৰি পৰি আছে কোনেও ক'ব নোৱাৰে তাৰপিছত সেই চাবি অ'ত ত'ত পৰি আছে বিচাৰি পেলাই গিল খুলি মই আকৌ ওচৰৰ ল'ৰা এজন মাতি আনিলোঁ আনি পেলাই সেয়া 108 খবৰ কৰি হস্পিটেলাইজ হৈছে এতিয়া পুলিচ আহি চাই কৰি গৈছে আৰু কি হয় জিতেন ভৰালী আৰু গহনা পাতি যিবোৰ বস্তু চব কাৰ্টনবিলাক বাহিৰত পৰি আছে পাছবুক ATM এইবোৰ পেলাই থৈ গৈছে ভিতৰত গডৰেজ গোটেইবোৰ খোলা কি মানে দেখাত গহনা নিলে আৰু টকা পইচা নিছে চাগে যিহেতু গডৰেজ খোলা পাছবুক কিবা কিবি পৰি আছে এতিয়া কিমান টকা মানে তেওঁলোকৰতো সাৰৰ দোকান আছে কালি কালেকশ্যন যথেষ্ট হৈছে মই কিন্তু সেইটো বিশেষ নাজানো